হেল্ল' এভৰিৱান। যেতিয়া মোৰ একো বনাবলৈ মন নাযায় তেতিয়া মই এইদৰে ৰাইচটো বনাই লওঁ। খাবলৈ খুবেই সোৱাদ লগা হয়। তাৰ কাৰণে 2 চামুচ তেল গৰম কৰি লওঁ। তেলটো গৰম হোৱাৰ লগতে মই ইয়াত দীঘলকৈ কাটি লোৱা পনীৰ এড কৰি দিওঁ। পনীৰটো আপোনালোকে স্কিপো কৰিব পাৰে বা ফ্ৰাই নকৰাকৈও এড কৰিব পাৰে। মই পনীৰটো ফ্ৰাই কৰি ল'লে অকণমান বেছি ভাল পাওঁ, সেইকাৰণে পনীৰটো ফ্ৰাই কৰি লওঁ। নিজৰ হিচাপ অনুসৰি লৈ ল'ব পাৰে। 2 মিনিটমানৰ কাৰণে ল' ফ্লেমত পনীৰটো একদম ৰঙা কৰি ধুনীয়াকৈ ভাজি লওঁ। আৰু ইয়াত মই পনীৰটো দীঘলকৈ কাটি লৈছোঁ, কিন্তু আপোনালোকে সৰু সৰু পিচেছটো কাটি ল'ব পাৰে বা টিকুন চেপতো কাটি ল'ব পাৰে। এতিয়া মই পনীৰৰ কালাৰটো সলনি হোৱাৰ লগতে পনীৰখিনি উলিয়াই ছাইড কৰি থৈ দিম। মই পনীৰটো অকণমান বেছিকৈ ভাজি লৈছোঁ, কিন্তু আপোনালোকে ইয়াতকৈ অকণমান কমায়ো ভাজিব পাৰে। ছেম তেলখিনিতে 1 চামুচ জিৰা এড কৰি দিছোঁ। জিৰাটো ফুটি যোৱাৰ লগতে 10-12টামান নহৰু মিহিকৈ কাটি লৈছিলোঁ, লগতে আধা ইঞ্চি আদাও মিহিকৈ কাটি লৈছিলোঁ, সেইখিনিও মই এড কৰি দিম। আদা নহৰু কেঁচা ফ্লেভাৰটো যোৱালৈকে ভাজি লওঁ, মানে 20-30 ছেকেণ্ডমানৰ কাৰণে। তাৰপিছত এটা ডাঙৰ চাইজৰ পিঁয়াজ মিহিকৈ কাটি লৈছিলোঁ, সেই পিঁয়াজটো এড কৰি দিম। লগত 2টা কেঁচা জলকীয়াও মিহিকৈ কাটি লৈছিলোঁ, সেইকেইটাও এড কৰি দিম। ভালদৰে গোটেইখিনি মিলাই ল'ম আৰু পিঁয়াজৰ কালাৰটো অকণমান সলনি হোৱাৰ লগতে ইয়াত মই আধা চামুচ নিমখ এড কৰি দিছোঁ আৰু লগতে আধা চামুচতকৈ কম মই ক'লা নিমখো এড কৰি দিছোঁ। আপোনালোকে যিকোনো এটা নিমখো এড কৰিব পাৰে। 2টা যদি দিয়ে নহয় খাবলৈ খুবেই সোৱাদ লগা হয়। আৰু লগতে আধা চামুচ হালধি পাউডাৰ, আধা চামুচ গৰম মছলা এড কৰি ভালদৰে মিলাই ল'ম। আৰু গোটেইখিনি ভালদৰে মিহলি হৈ যোৱাৰ লগতে 1 চামুচ চয়া চচ, 1 চামুচে ৰেড চিলি চচ আৰু 1 চামুচে গ্ৰীণ চিলি চচ মই এড কৰি দিছোঁ। ইয়াৰ ভিতৰত আপোনালোকে যিকোনো এটা চচো এড কৰিব পাৰে, ৰেড চিলি বা গ্ৰীণ চিলিৰ ভিতৰত। লগতে 1 চামুচ ভিনেগাৰ এড কৰিছোঁ, কিন্তু চয়া চচটো জৰুৰ এড কৰিব, মানে কালাৰটো আৰু ফ্লেভাৰটো বহুত বেছি ভাল আহে। আৰু ল' ফ্লেমত এইখিনি মই একদম ধুনীয়াকৈ মিলাই ল'ম। বহুত বেছি সময় মিলাই থাকিব নালাগে আৰু এই ৰাইচটো বনাবলৈ বহুত বেছি সময়ো নালাগে। 2 চামুচ চেজৱান চাটনি এড কৰি দিছোঁ। ইয়াৰ জেগাত আপোনালোকে টমেটো কেটচপো এড কৰিব পাৰে। চেজৱান চাটনিটো দিলে নহয় খাবলৈ খুবেই ভাল লগা হয়। আৰু চেজৱান চাটনিটো মই আজি মানে কিনা চেজৱান চাটনিটোৱে দিছোঁ, কিন্তু আপোনালোকক যদি ঘৰত হোমমেড চেজৱান চাটনি বনোৱা ৰেচিপি লাগে মোক জনাব। চেজৱান চাটনিটো এড কৰি ভালদৰে মিলাই ল'ম। আৰু মই আজি এই ৰেচিপিটো বনাবৰ কাৰণে ভাতখিনি প্ৰথমতে বনাই থৈছিলোঁ। মই কৈছোঁ নহয়, মোৰ যেতিয়া একো বনাবলৈ মন নাযায় নহয় তেতিয়া মই এই ৰেচিপিটো বনাই লওঁ। মানে ভাতকেইটাৰ লগত নহয় বেলেগ একোৱেই নালাগে, দালি চব্জি বুলিবলৈ কোনো কথাই নাহে বা চালাড এনেকুৱা একো বস্তুৱেই নালাগে। একেবাৰে চিম্পুল ৰাইচটোকে খাই ল'ব পাৰে। আৰু ভাত আপোনালোকে ঘৰত যি ভাতেই ব্যৱহাৰ কৰে, যি চাউলে ব্যৱহাৰ কৰে নহয়, তাৰে ভাত বনাই লৈ পেলাই এই ৰাইচটো বনাই ল'ব পাৰে। মই ইয়াত মিনি মগৰা চাউল দিয়ে বনাইছিলোঁ। ভাতখিনি এড কৰি গোটেই চচখিনিৰ লগত ভালদৰে মিলাই ল'লোঁ আৰু গোটেইখিনি একদম ভালদৰে মিহলি হৈ যোৱাৰ লগতে কালাৰটো দেখিছেনে কিমান ধুনীয়া আহিছে। আৰু মই এতিয়া ভাজি থোৱা পনীৰখিনি ওপৰৰ পৰা এড কৰি দিছোঁ আৰু লগতে ধনিয়া পাত এড কৰি দিছোঁ। ইয়াত যদি আপোনালোকৰ পিঁয়াজৰ নলা আছে নহয় তেতিয়াহ'লে মিহিকৈ কাটি পিঁয়াজৰ নলা অকণমানো এড কৰি দিব পাৰে। আৰু লগতে মানে ফ্ৰাই কৰি থোৱা পিঁয়াজ যদি আছে নহয় সেই পিঁয়াজটো এড কৰি দিব পাৰে। মই যিটো ফ্ৰাই কৰিবলৈ পাহৰি গ'লোঁ, কিন্তু দিলে বহুত বেছি ভাল লগা হয়। আৰু এয়া আমাৰ চেজৱান ৰাইচ ৰেডি হৈ গ'ল। ৰাইচটো খাবলৈ খুবেই সোৱাদ লগা হয়, এবাৰ জৰুৰ ট্ৰাই কৰি চাব। যদি ৰেচিপিটো ভাল লাগিছে পেজটো ফ'ল' কৰি দিব, লাইক কৰি দিব আৰু এটা ধুনীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰো কৰি দিব। এই ৰাইচটোৰ লগত কোনো ধৰণৰ পাপৰ, আচাৰ বা চালাডৰ একোৰে প্ৰয়োজন নহয়। চিম্পুল ৰাইচটো আপোনালোকে খাই ল'ব পাৰে, বহুত বেছি সোৱাদ লগা হয়। এবাৰ জৰুৰ ট্ৰাই কৰি চাব। মোৰ হ'লে এই চেজৱান ৰাইচটো খুবেই প্ৰিয় হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি পেলাই মোক জনাবচোন কেনেকুৱা পাইছে।